নং ধিং সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰবল প্ৰাৰ্থিত্ব প্ৰত্যাশী গাজীবুৰ ৰহমানৰ ব্যাপক নিৰ্বাচনী তৎপৰতা। সমাগত বিধানসভা নিৰ্বাচন সকলো দলে দিনে নিশাই নিৰ্বাচনী তৎপৰতা বৃদ্ধি কৰা পৰিলক্ষিত হৈছে। যিমানেই দিন চমু চাপি আহিছে সিমানেই সমগ্ৰ অসমৰ লগতে নগাঁও জিলাৰ 55 নং ধিং বিধানসভা সমষ্টিত অধিক আকৰ্ষণীয় হৈ পৰিছে প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলৰ প্ৰচাৰ কাৰ্য। সমষ্টিটোত কংগ্ৰেছ দলৰ প্ৰায় 27গৰাকী প্ৰত্যাশীয়ে আবেদন কৰিছে দলীয় প্ৰাৰ্থিত্বৰ। তাৰ মাজতে প্ৰাক্তন সৈনিক গাজীবুৰ ৰহমানৰ নাম বিপুলভাৱে চৰ্চিত হোৱা পৰিলক্ষিত হৈছে। আজি প্ৰাৰ্থিত্ব প্ৰত্যাশী গাজীবুৰ ৰহমানে সংবাদ মাধ্যমৰ আগত বহু গুৰুত্বপূৰ্ণ মতামত ব্যক্ত কৰে। নিউজ ডেস্ক ৰিপৰ্ট বতৰতবা লাইভ। কৰি আছে যেটো হল এম আখৰ মিয়া মুছলমান মাইনৰিটি মছজিদ এইবিলাকৰ মাজতে সিহঁত স্থিতিত আবদ্ধ হৈ আছে। সিহঁতেতো আমাৰ উন্নয়নৰ কথা নকয়। মই বৰ্তমান উপস্থিত আছোঁ ডিং সমষ্টিৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী গাজীবুৰ ৰহমান আৰু গাজীবুৰ ৰহমানৰ ওচৰত আছোঁ। প্ৰথমে আপুনি আপোনাৰ পৰিচয়টো দিয়ক। গুড মৰ্নিং, নমস্কাৰ। মোৰ নাম মহম্মদ গাজীবুৰ ৰহমান। মই এজন প্ৰাক্তন সৈনিক হওঁ। মোৰ ঘৰ দুপুগুৰি পথাৰ কদমনি পঞ্চায়তত 55 নং ডিং বিধানসভা সমষ্টিৰ অন্তৰ্গত। আপুনি এজন ৰিটায়াৰ্ড আৰ্মি। আপুনি কিয় মন মেলিছে নিৰ্বাচনত বিধায়ক হ'বলৈ? কি আশা আপোনাৰ ৰাইজৰ কাৰণে? চাওক, মই 18 বছৰ কাল আৰ্মিত চাকৰি কৰাৰ পিছত আৰ্মিত চাকৰি দেশৰ কাৰণে এটা সেৱা কৰা হয়। মই নিষ্ঠাৱান এজন সৈনিক হিচাপে দেশৰ সেৱা কৰি আহিছোঁ। এতিয়া মই মন মেলিছোঁ যে আমাৰ ডিং সমষ্টিত বহুত সমস্যা আছে। আগতে আমি বটদ্ৰৱা সমষ্টিত আছিলোঁ, এতিয়া বৰ্তমান কাটি আমাৰ ডিং সমষ্টি হ'ল। এতিয়া ডিং সমষ্টিৰ যি অৱস্থা, বিগত প্ৰায় 20 বছৰ কাল ধৰি UDFৰ শাসন চলি আছে। আমাৰ MLA UDFৰ আছে। এতিয়া UDFৰ যি MLA যিজন আছে এখেতে আমাৰ সমষ্টিৰ তেনে কোনো উন্নয়নমূলক কাম কৰা নাই। এতিয়া আমি সমষ্টিটো UDFৰ কবলৰ পৰা উদ্ধাৰ কৰি আমি কংগ্ৰেছৰ দখলত আনি অনাগত দিনত আমাৰ কংগ্ৰেছৰ চৰকাৰ হ'ব। সেই মৰ্মে আমি ডিং সমষ্টিটো কেনেকৈ আমি আগুৱাই লৈ যাম, জনসাধাৰণৰ স্বাৰ্থৰ কাৰণে আমি কি কাম কৰিব পাৰিম, বহুত কিবা কৰিব আছে আমাৰ। সেইকাৰণে মই জনসাধাৰণৰ আমাৰ ডিং সমষ্টিৰ ৰাইজৰ কাৰণে মই এজন সেৱক হিচাপে এজ এ ছাৰ্ভেণ্ট হিচাপে মই কাম কৰিব বিচাৰোঁ। সেইকাৰণে মই ৰাজনীতিত ওলাইছোঁ। যিহেতু এটা প্লেটফৰ্ম লাগে কিবা এটা কৰিবৰ কাৰণে। বহুত কিবা কিবি কৰিব আছে মোৰ মাইণ্ডত, সেইবিলাক বহুত মই ছেট কৰি থৈছোঁ। যদি অনাগত দিনত মই MLA হ'ব পাৰোঁ, ৰাইজৰ সেৱক হ'ব পাৰোঁ, মই বহুত কিবা কৰিব আছে। ডিং সমষ্টিত বৰ্তমান সংখ্যালঘু সম্প্ৰদায়ৰ ভোট বেছি যিহেতু, আৰু এইখন সমষ্টিতে নিবনুৱাৰ সংখ্যা বেছি যুৱকসকলৰ। নিবনুৱাৰ বাবে কি কৰিব আপুনি যদি বিধায়ক হয়? মই বিধায়ক হোৱাৰ পিছত প্ৰথমে মোৰ মাইণ্ড এটা ছেট কৰি ৰাখিছোঁ যে আজি আমাৰ আনএমপ্লয়মেণ্ট যিটো সমস্যা, আমাৰ ডিং সমষ্টিত বহুত মানুহ আনএমপ্লয়মেণ্ট হৈ আছে। বহুত যুৱক যুৱতী এনেকুৱা আছে যিসকলে মেট্ৰিক, হায়াৰ ছেকেণ্ডেৰী, BA বা তাতোকৈ হায়াৰ এডুকেশ্যন লৈ বহি আছে, কোনো কৰ্মসংস্থান নাই। আমাৰ এনেকুৱা কিছুমান কাম আছে, যিবিলাক চাকৰি আছে, যিবিলাক আমি বেছিভাগ গম নাপাওঁ বা আমাৰ যুৱক যুৱতীসকলে সেইটো ছাইডত যাব নিবিচাৰে। যেনেকৈ চাওক, আমাৰ মানুহবিলাকে কি কৰে, BA পাছ কৰে আৰু BA পাছ কৰাৰ পিছত সিহঁতে মাষ্টৰী চাকৰিৰ কাৰণে বেছিভাগ চেষ্টা কৰি থাকে। কিন্তু এনেকুৱা যিবিলাক কিছুমান চাকৰি আছে, যিবিলাক কেপ বেল্টৰ চাকৰি, ডিফেন্সৰ চাকৰি। আজি চাওক, মই ডিফেন্সত আছিলোঁ, 18 বছৰ কৰিলোঁ। মই এজন চলজাৰ টেকনিকেলত সোমাই তাৰপিছত মই নন কমিছন অফিচাৰৰ পৰা ৰিটায়াৰ হ'লোঁ। তাত মই UPSC লেভেলৰ এক্সামো ফেচ কৰিছোঁ। তাত গৈ মই মোৰ নিজৰ এডুকেশ্যনটো মই বঢ়াইছোঁ। তেনেকেই আৰ্মি এটা মানুহৰ এটা গুড অপৰচুনিটি হ'ব পাৰে। নৱপ্ৰজন্মৰ কাৰণে ডিফেন্সৰ চাকৰি এটা গুড এটা প্ৰকল্প হ'ব পাৰে। আজি আমাৰ যিটো সমষ্টি আছে, আমাৰ সমষ্টিত কমচে কম মই MLA হোৱাৰ পিছত মই 10-12টা এনেকুৱা ইনষ্টিটিউট খুলিম, যিবিলাক ইনষ্টিটিউট আমি আমাৰ যুৱক যুৱতীসকলক আমি ট্ৰেইন কৰিব পাৰিম। ট্ৰেইন কৰি যাতে ইহঁতক আৰ্মিত কেনেকৈ ভৰ্তি কৰাব পাৰি। আজি ডিফেন্সত বহুত চাকৰি আছে, যিবিলাক ভেকেঞ্চি ফুলেই নহয়। আৰ্মি, নেভি, এয়াৰফ'ৰ্চ, তাৰ বাহিৰেও BSF, CRPF, SSB এনেকুৱা বহুতো চাকৰিৰ সংস্থা আছে, যিবিলাকত আমি যুৱক যুৱতীসকলক চাকৰি দিব পাৰোঁ। এনে মোৰ লগত মোৰ এক্স ছাৰ্ভিচমেন গ্ৰুপ আছে ডিঙৰ। সেই এক্স ছাৰ্ভিচমেন গ্ৰুপত কমেও 70জনতকৈ অধিক মানুহ এক্স ছাৰ্ভিচমেন আছে। এখেতসকলক লগত লৈ মাতি আনি এখেতক লগত লৈ মই কিছুমান ইনষ্টিটিউট খুলিম, যিসকলক আমাৰ আৰ্মিসকলে আহি, এক্স ছাৰ্ভিচমেনসকলে আহি ট্ৰেইনিং কৰাব। আৰু এনেকুৱা মই 8টা বা 10টামান মই গোটেই সমষ্টি লৈ ইনষ্টিটিউট খোলাৰ মোৰ এটা পৰিকল্পনা আছে। তেনেকৈ মই যাতে যুৱক যুৱতীসকল আৰ্মি, নেভি, এয়াৰফ'ৰ্চ এইবিলাকত যাব পাৰে।
যিহেতু ডিং সমষ্টিত চৰ অঞ্চল কাষতে একদম কাষতে মতাউৰিৰ লগত চৰ অঞ্চলৰ কৃষকসকলে তেওঁলোকে উপযুক্ত ধান নাপায় তেওঁলোকৰ বিষয়ে আপুনি কি আগবঢ়াব চাওক আমাৰ ডিং সমষ্টিটো এটা এনেকুৱা সমষ্টি য'ত বেছিভাগ মানুহেই বৃত্তি হ'ল কৃষি আজি কৃষকসকলে ইমান কষ্ট কৰাৰ পিছত শস্যবিলাক উৎপন্ন কৰে তাৰপিছত যিবিলাক উন্নত ধৰণৰ টেকনিক আমাৰ তাত নাই যেনেকৈ আজি ডিং বজাৰ ধৰি লওক বা ডুমডুমা বজাৰতে হওক এটাকৈ কমচে কম কোল্ড ষ্টল থাকিব লাগিছিল যিবিলাকত আমাৰ শস্যবিলাক উৎপন্ন কৰি আনে কিন্তু 2-3 দিন পিছত এইবিলাক নষ্ট হৈ যায় সেইবিলাক ৰাখিবৰ কাৰণে কোল্ড ষ্টল বা এয়াৰ কণ্ডিশ্যন তেনেকুৱা ৰুমৰ উপযুক্ত ব্যৱস্থা নাই সেইটো এটা বহুত গুৰুত্বপূৰ্ণ কথা আৰু সিহঁতে উপযুক্ত দাম নাপায় আজি যিবিলাক এক্সপৰ্ট হয় আমাৰ বস্তুবিলাক বিদেশলৈ আমি যাতে ইয়াৰ পৰা ডাইৰেক্ট বিদেশলৈ এক্সপৰ্ট কৰাব পাৰোঁ তেনেকুৱা এটা ছিষ্টেম আমি কৰাব লাগিব আৰু কৃষকসকলৰ উন্নত ধৰণৰ বীজ উন্নত ধৰণৰ টেকনিক সাৰ পদ্ধতি এইবিলাক আমি আনিব লাগিব উপস্থিত আছিল 55 নং ডিং বিধানসভা সমষ্টিৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী এক্স আৰ্মি গাজিবুৰ ৰহমান তেখেতক ভৱিষ্যতৰ আশাত যাতে তেওঁলোকে টিকট পায় তাৰ কাৰণেও আমি তেখেতৰ কাৰণে শুভেচ্ছা জনালোঁ যিহেতু দেখা গৈছে ডিং সমষ্টিত 20 বছৰ ধৰি AIUDFৰ কেণ্ডিডেট আছিল বিধায়ক আছিল আৰু বৰ্তমান আপোনাৰ পঞ্চায়তৰ কাষতে এজন AIUDFৰ কেণ্ডিডেট তেওঁক আপুনি কি প্ৰত্যাহ্বান জনাব চাওক আজি বিগত 20 বছৰ ধৰি ইউডিএফৰ কবলত আমাৰ সমষ্টিটো আছিল এতিয়া আমাৰ মেইন উদ্দেশ্য হৈছে আমি AIUDFৰ পৰা আমাৰ সমষ্টিটোক প্ৰথমে উদ্ধাৰ কৰিব লাগিব যিহেতু আপোনালোকে জানে যে AIUDF এটা দল বুলি মই নাভাবোঁ AIUDF যিটো দল এইটো দলৰ কোনো নীতি বিচাৰ এইবিলাক মই দেখা নাপাওঁ সিহঁতৰ এটা দলৰ এটা যে মেনিফেষ্টো থাকে সেই মেনিফেষ্টোটো সিহঁতৰ দলত নাই সময় আহিলে সিহঁতে MLA বনাবৰ কাৰণে এটা ছিষ্টেম বনাইছে আৰু দলৰ এতিয়া আপুনি যে কৈছে মোৰ ঘৰৰ ওচৰতে যিজন কেণ্ডিডেট UDFৰ এখেত হ'ল মতিবুৰ ৰহমান এখেতক মই ইমান নাভাবোঁ এখেতক কাৰণ চাওক এখেত হ'ল এজন দলবাগৰা মানুহ যিজন মানুহে প্ৰথমে নিৰ্যাতিত জনতাৰ ঐক্য মঞ্চ বনালে তাৰপিছত প্ৰফুল্ল কুমাৰ মহন্ত ছাৰৰ নেতৃত্বত গৈ সি তাৰ পৰাও সি টিকেট আনি তাতো গ'ল পিছত সি কি কৰিলে UDFত গ'ল আৰু সমাজবাদী পাৰ্টিও কৰিলে UDFত আহি তাক দল বিৰোধী কামৰ কাৰণে UDFত বঞ্চিত কৰে আকৌ সি বেলেগ দলত যায় এনেকৈ গৈ সি বিজেপিৰ লগত লগ লাগি বিজেপিক জিকায় এনেকুৱা এজন মানুহ যিজন মানুহে দল বগাই থাকে যোৱা 21 ইলেকশ্যনত যেতিয়া মিত্ৰতা হ'ল কংগ্ৰেছৰ লগত সি টিকেট নাপায় কি কৰিলে সি নিজে চাবিৰ ছবিত লৈ ইলেকশ্যন খেলি খন্তি মাৰি থাকে তো এনেকুৱা এজন মানুহ যিজন মানুহক আমাৰ ৰাইজে ইমান ভাল নাপায় তেখেতৰ বিষয়ে মানুহে গম পাই গ'ল আমি এখেতক ইমান হেভিলি নলওঁ বহুত লাইটলি ভাবোঁ যে যিহেতু আপোনালোকে দেখিছে যোৱা ইলেকশ্যনত পঞ্চায়তী হওক বা লোকসভা ইলেকশ্যন হওক তাত UDFৰ কোনো অস্তিত্বই নাইকিয়া হ'ল আজিৰ দিনততো অসমত UDF নাই বুলি ক'ব পাৰি বৰ্তমান ডিং সমষ্টিত 27জন কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী কেণ্ডিডেট আছে তেওঁলোকক আপুনি কি হিচাপে কৰি ল'ব এইটো 27জন হ'ল এইটো আমাৰ দলৰ কাৰণে বহুত এটা গুড নিউজ বহুত শুভ লক্ষণ যিমান মানুহ ওলাই আহিছে সকলো আমাৰ সংগঠনৰ হৈ কাম কৰিছে আমাৰ দলৰ হৈ কাম কৰিছে আমাৰ দলটো ষ্ট্ৰং কৰিছে সকলোলৈ মোৰ এটা শুভেচ্ছা থাকিল অনাগত দিনত যদি মই টিকেট পাওঁ মই আশা কৰোঁ সকলো মোৰ লগত লাগি মোক জিকাবৰ চেষ্টা কৰিব আৰু এইবাৰ এটা যুগৰ অন্ত হ'ব যিটো বিজেপি যুগ বুলি কয় বিজেপি যুগটো অন্ত পৰিব গৌৰৱ গগৈ ছাৰৰ নেতৃত্বত কংগ্ৰেছৰ চৰকাৰ অসমত হ'ব এইটো খাটাং দিনক দিনে যেনেকৈ আমাৰ গৌৰৱ গগৈ ছাৰৰ জনপ্ৰিয়তা যিমান বাঢ়ি গৈছে সিমান আমাৰ মিষ্টাৰ CM সাহেবৰ জনপ্ৰিয়তা সিমান কমি গৈছে সেই অনুপাতে আমি চাব পাৰোঁ আৰু যিবিলাক অঞ্চলত আমাৰ কংগ্ৰেছৰ বেটি দুৰ্বল আছিলে তেনেকুৱা ঠাইত যিমান মানুহ ওলাই আহিছে এইটো আমাৰ দলৰ কাৰণে এটা শুভ লক্ষণ আমাৰ অনাগত দিনত 26ত ইলেকশ্যনত আমাৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ জয় হ'ব কংগ্ৰেছৰ বহুত বিপুল ভোটত কংগ্ৰেছৰ চৰকাৰ হ'ব যিহেতু আমাৰ অসমৰ ৰাইজে এতিয়া যিবিলাক দুৰ্নীতিমুক্ত শাসন চলি আছে এইবিলাক সব মানুহে আজিকালি গম পাই গৈছে আমাৰ অসমৰ মানুহ শিক্ষিত সিহঁতসকলে বুজি পায় আজি চাওক মই ক'ব বিচৰা নাই কিন্তু তথাপিও ক'ব লগা হৈছে যে বিজেপিৰ যি চৰকাৰ আছে এখেতে মাত্ৰ এটা আখৰৰ ওপৰত ৰাজনীতি কৰি আছে যিটো হ'ল M আখৰ মিয়া মুছলমান মাইনৰিটি মছজিদ এইবিলাকৰ মাজতে সিহঁত স্থিতিত আবদ্ধ হৈ আছে সিহঁতেতো আমাৰ উন্নয়নৰ কথা নকয় উন্নয়নমূলক যিবিলাক কাম আছে সেইবিলাক কথালৈ ইলেকশ্যন কৰিব লাগে কিন্তু নহয় সিহঁতে ওৱান মান আৰ্মিৰ নিচিনা কাম কৰিছে
এইটো আমাৰ ইলেকশ্যনত আমাৰ ৰাইজে অসমৰ ৰাইজে এইটো বুজি পাইছে আৰু সিহঁতৰ কথাত সিহঁতে প্ৰলোভনত নাযায় যিহেতু আমাৰ অনাগত দিনত কংগ্ৰেছৰ চৰকাৰ আহি আছে মই এইখিনি